This call is now being recorded. So, good afternoon, everybody, and continuing our study on foreign policy. Today, we will look into Act East policy. So, আপোনালোকৰটো এটা বস্তুটো এনসাৰ ৰাইটিঙৰ কথাখিনিটো গম পাইছে কি কৰিলে এনসাৰ ভাল হয় কি কৰিলে এনসাৰ ইমান ঠিক নহয় এটোটো মানে ইমান দিনেতো এনসাৰ লিখা এটোটো গম পাইছে এতিয়া মানে especially Pallavi and Ashok, just be confident कि I know how to write a good answer, I know what is a good answer. মোৰ হাতত কন্টেন্ট বা বস্তুখিনি মই অকমান মানে কি বিষয় বস্তুটো গম পালে হ'ল বাকি মই বনাই দিম এনসাৰটো সো সেই বস্তুটো বহুত দৰকাৰী হয় মানে সেই কনফিডেন্সটো ফিল কৰা যে মানে I can tackle it. Otherwise মানে আমি সদায় মানে কাইন্ড অফ মানে সেই আগৰ দিনৰ অষ্ট্ৰেলিয়াৰ লগত খেলিলে ইণ্ডিয়াৰ যেটো হয় ন এতিয়াটো কেনেকুৱা কনফিডেন্টলি যাও আজি এতিয়া ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মেচ আছে এন্ড লাইক আমি কাইন্ড অফ আপাৰ হ্যান্ডতে থাকো আজিকালি হেতু এটা এডভান্টেজ হয় হাৰিবও পাৰো বাট ষ্টিল মানে হেতু নাথাকে আগতেটো কি হয় জেন্টেড তেণ্ডুলকাৰ থাকিলে হ'ল আৰু তেণ্ডুলকাৰ আউট হলে শেষ আৰু সেই এটিটিউডত গলেতো বেছি হাৰিমেই ন আৰু হেতু আমি মই কোৱা নাই যে ফলছ সেন্স অফ কনফিডেন্স বা পজিটিভ থিংকিংৰ কথা একদমেই কোৱা নাই মই কৈছো যে আপোনালোকে নিজৰ গম পাইছে এইখিনি কষ্ট কৰি পেলাই বা having studied you now know what is a good answer so having gained an understanding on what is a good answer we should be able to execute it okay এটোত কি বিচাৰিছে সেই বস্তুটো এড্ৰেছ হ'ব লাগিব এটো ৰিলেটেড কোনখিনি কথা আৰম্ভণিতে ক'ব লাগিব কনক্লুজনত কি কথা আহিব এটো যেতিয়া মই এটা স্ট্ৰাকচাৰ এটা হৈ থাকে বাকি সিএ কোৱেশ্চন নিদিয়ক কিয় মই হ্যান্ডেল কৰি লম একদম মানে কাম হোৱাত মে এনেকুৱা টাইপ এটা এটিটিউডত যাব লাগে নলেজটো 19-20 সবৰে থাকিব আপোনাৰ হয়তো কোনবা এটা বিষয়ত জানিব বেলেগে কোনবা এটা বিষয়ত জানিব বাট কোৱেশ্চনটো সবে অ্যাটেম্প কৰিব লাগিব সো এটো ক্ষেত্ৰত মানে always focus on the structure of the answer and the main demand আৰু এনেকুৱা কেতিয়াও নহয় যে এটা কোৱেশ্চন আছে যেটোত আপুনি একোৱে নাজানে কেতিয়াও নহয় মেইন থিমটো জানিবই আপুনি মোক এটা কোৱেশ্চন দেখাই দিয়ক যেটো আপুনি একো নাজানে I doubt মানে random এটা GS5 ত অসমৰ কিবা এটা অদ্ভুত কিবা এটা খুদি দিব পাৰে there might be a chance that you might not know but otherwise in general বাকি general studies paper ethics তো এনেকুৱা বস্তুৱে নাথাকে যেটো আপুনি নাজানিব GS3 to I doubt GS3 GS1 you will know it হা আপোনালোকৰ ভয় কিয় লাগিব মই জানো ন পৰীক্ষা দি থাকোতে হিষ্ট্ৰি কোৱেশ্চন কৰি থাকোতে লাগিব মই এটোটো নাজানো নাম নাজানো ইভেন্টটো কেতিয়া হৈছিল নাজানো কি ফ্যাক্টৰস আছে নাজানো এটা মই হেনেকে নাভাবিব হেনেকুৱা ওকে মই জানো কি ইনফেক্ট মইতো কম যে পৰীক্ষা দিবলৈ যোৱাৰ আগত মানে ইউ ফৰগেট এভৰিথিং ফৰগেট হোৱাট ইউ হেভ ষ্টাডিড মুখ পাহৰি যাওক মুখ কেৱল আমি যিবিলাক কথা পাতিছো সব পাহৰি যাওক এইবিলাক বস্তুটো আপোনালোকৰ গাত সোমাই গৈছে ন কথাবিলাক সো তাৰ পৰা যেটো ওলাই হেতুৱে প্ৰেজেন্ট কৰক মানে এতিয়া আই হোপ মানে মন কি বাত টাইপটো নোলাই এতিয়াটো এটা স্ট্ৰাকচাৰড ৱেত ওলাব কথাবিলাক যে এটো কি হয় বস্তুটো মেইন ইস্যুটো কি হয় কিয় সুধিছে এই গোটেই কনটেক্সটটো দি পেলাই যেতিয়া আমি উলিয়াও ন তেতিয়াহে আমাৰ বস্তুবিলাক সলিউশন হয় কি লাগে তোমাৰ কাইলে যিখিনি পৰীক্ষাত আহিব তুমিতো জানা লোৱা বাই ইয়াৰ পৰীক্ষা চলি আছে মানে ইউনিট টেষ্ট আৰু পঢ়িব মন নকৰে
হিন্দী আছে, হিন্দীত অসমীয়া লিখে, আজি অসমীয়াত সেই কি লিখি আছে ভগৱান জানে। সেই আমটো এনেকে লিখে আম। আম অটো নাইচোন ছাৰ। অটো নাই, তাৰ মাজে মাজে আকাৰটো নাথাকে, অকল আকাৰডাল থাকে, সেইবিলাক কৰি থাকে সিহঁতে। এনেকুৱা ফানি, ইহঁতৰ স্কুলৰ প্ৰিন্সিপালে আজি দিছে অবভিয়াছলি AI জেনেৰেটেড এটা হেণ্ডৰাইটিং এটা কম্পিউটাৰতে হয়, এণ্ড এই মানুহজনে শ্বেয়াৰ কৰিছে এনেকুৱা হেণ্ডৰাইটিং হ'ব লাগে। আমি তাকে চাই পেলাই এইটো গম নাপাই, মানে পঢ়া নামত পুৰা প্ৰেছাৰ আছে, বাট মানে এইটো গম নাপায় বস্তুটো কেনেকুৱা হয়, মানে পচিবলে নহয় সেইটো হেণ্ডৰাইটিংটো, মানে যিটো দিছে কেলিগ্ৰাফি টাইপ পুৰা, আৰু চব সমান, চব এটাও মানে প্ৰত্যেকটো আখৰ একেই, মানে এনেকুৱা হেণ্ডৰাইটিং হ'ব লাগে। তাৰপৰা এই এটা যে এতিয়া নতুন ওলাইছে চৌৰা বুলি শুনিছে নাই? চৌৰা AI, have you heard about it? টেক্সট টু গ্ৰাফিক্স, যিটো আৰু টেক্সট টু ভিডিঅ' যিবিলাক AI আছে, টেক্সট দি দিলে ভিডিঅ' বনাই দি আছে, চিনেমা বনাই দিব আপোনাৰ, মানে মিউজিক ভিডিঅ' চিডিঅ' যদি আৰোহণৰ বনাব মন আছে, চৌৰা হেৰি কৰি ল'লে হ'ল, গান লিখিলে হ'ল আৰু দি দিলে হ'ল, পুৰা আহি যাব। অ'কে, চ' আমি কি কথা পাতি আছিলো? আমি কৈ আছিলো যে এনচাৰ লিখাৰ মানে যিটো কৌশল, সেই কৌশলটো এবাৰ আহিলে ওলাই নাযায়। ইটছ লাইক ইউ হেভ লাৰ্ণ হাউ টু ৰাইড এ বাইচাইকেল, once you know then it is only about the knowledge aspect, knowledge যিখিনি লাগে সেইখিনি লাগে, আৰু তাৰপিছত আমি বাকীখিনি মেনেজ কৰি ল'ব পাৰোঁ, because we know how what constitutes a good answer. So be confident, especially Ashok and Pallavi, be confident that you are on the right track, you know how to decipher it. আমি যিখিনি কৰিছো মানে 100% এনেকুৱা কথা যে আমি যিমানখিনি পঢ়িছো সিমানখিনি মনত পৰীক্ষাত কেতিয়াও নাহে। আমি যদি ইমানখিনি পঢ়িছো হয়তো ইমান মনত আহিব পৰীক্ষালে, এইখিনি বস্তু আমাৰ কাইণ্ড অফ হেজি হৈ থাকিব, বাট ষ্টে কাম, দিছ ইজ হাউ নৰ্মেলি থিংছ। আপুনি আপোনাৰ পৰীক্ষাত এইটো পৰীক্ষা নহয় যে এইখিনি পুৰা একজেক্টলি কওক বা এইখিনি পুৰা একজেক্টলি কওক। পৰীক্ষাটো কিহৰ হয়? এই নলেজখিনি পাই পেলাই আপুনি যে মানুহটো বেলেগ এটা মানুহ হ'ল, এই মানুহটোক কেইটামান প্ৰশ্ন সুধিব, এই বস্তুটোত আপুনি এইটোৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা এইখিনি বস্তু লিখিব। তাত মেমৰিৰ ৰোল এটাও থাকিব কিছুমান বস্তু, সেইটো কাৰণেতো আপুনি ৰেলিভেণ্ট বস্তুবিলাকতো আমি কৈয়ে আছো, সেইটো মৰলেছ আণ্ডাৰষ্টেণ্ডিংটো বহুত কামত, বিকজ আণ্ডাৰষ্টেণ্ডিঙৰ বেচিছ থাকিলে মানে কি হয়, আমাৰ ভয়টো নাইকিয়া হয় মানে বস্তুটো লৈ পেলাই। এতিয়া সেইদিনাখন আপোনালোকে যোৱাবাৰ যে যিটো কুৱেশ্যন আহিছে বাসুদেৱ কুটুম্বকম, সেই কুৱেশ্যনটো যে স্পেলিংটো ভুলকে আছিল, তো আপোনালোকৰতো সেইদিনাখন পল্লৱীয়ে সুধিছে যে সেনেকুৱা কিবা শব্দ আছে নেকি। এতিয়া সেইটো ডাউট কিয় আহিলে যে আৰে এইটো বেলেগো যে হ'ব পাৰে, বিকজ সেই বস্তুটোৰ ওপৰত ভাল আইডিয়া নাই বা আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হোৱা নাই তেতিয়া। এতিয়াতো আই হোপ ইউ ডোন্ট আস্ক দেট কুৱেশ্যন না, আমিতো এথিক্স বা মৰেল ৰিয়েলিজিম বা এইবিলাক ফৰেন পলিচিটো আমি যেতিয়া প্ৰিন্সিপলছবিলাক পঢ়িলো, হয় ছাৰ। বাট তেতিয়াতো পৰীক্ষা দি থাকোঁতে এনেকুৱা লাগিছিল যে থাকিবও পাৰে এনেকুৱা এটা শব্দ। হয় ছাৰ, পৰীক্ষাত দেখি বাসুদেৱ কুটুম্বকম লিখি থৈ আহিছো, কিন্তু বেলেগ কিছুমানে কৈছে এইটো নহয়, বেলেগ কিবা আহিছিল চাগে, সেইকাৰণে মানে বেলেগৰ কথা শুনি কেতিয়াবা ডাউটতো পৰি যোৱা যায় ছাৰ। বেলেগৰ কথাটো আৰু কি শুনিব। মানে ছাৰ কিছুমানে নিজে ডাউটত নিলিখাকে আহিলে, আহি পেলাই লিখি অহাৰ কাৰণে মোক ডাউটত পেলাইছে মানে। নাই সেনেকুৱাই থাকে মানুহ, majority will be like that. So act is policy, মানে what is the targeted reason of act is policy? Targeted reason is ASEAN countries,
ASEANৰ আমি মেপখন এনেকে এটা ৰাফ মেপ এটাটো বনাব পাৰো এৰিয়াটো ইণ্ডিয়াক এনেকে বনাই দিলো তাৰ পৰা এইখিনিত আছে অলপমান এইখিনিত অলপ আছে এইখিনিত অলপ আছে এইখিনিলে এডাল আছে এইখিনিত আছে এইখিনিত আছে এনেকে এনেকে অকমান একদম পাৰফেক্ট হ'ব নালাগে নহয় এনেকে কিবা কিবি এইখিনিত ফিলিপিনছ আছে দি দিলে আৰু এইটোতকে অকমান ভাল কৰি পেলাই অকমান ৰাফলি দি দিলে আৰু এইটোৱে আছে এইটোৱে বোলে আমাৰ ইণ্ডিয়া ASEAN হৈ গ'ল জেগাও ঘূৰিলে এতিয়া ASEAN কাণ্ট্ৰিৰ ৰিলেশ্যনটোৰ বেচিছত আমি এক্ট ইষ্ট পলিচিটো পঢ়িম আচ্ছা আমি কালি সেইদিনাখন আমি কৈছিলো নেইবাৰহুড ফাৰ্ষ্ট পলিচিৰ ট্ৰিগাৰ কেইটা কথা কৈছিলো কাৰোবাৰ মনত আছে নে কি কেইটা ট্ৰিগাৰ আছিল NFPৰ NFPৰ ট্ৰিগাৰ কেইটা কি আছিল ট্ৰিগাৰ মানে বুজি পাইছা ন NFP লাষ্ট 10 ইয়াৰ্ছত ইমান এক্টিভেটেড হোৱা কাৰণ কেইটা আমি আলোচনা কৰিছিলো মানে এইটো কথা কৈছিলো যে সব গভৰ্ণমেণ্টে আগৰ পৰা মানে নেইবাৰহুডৰ কথা কৈ আহিছে বাট হোৱাট ইজ স্পেচিয়েল এবাউট নাও can you recall we talked mainly about 3 things কি আছিলে ভাস্বতী মনত আছে না So, economic openness, politics, Good. China. Economic openness, China, আৰু domestic politics. তাতো মানে domestic politics or politics in general যে মানে আমি এইটো কথা ক'ব পাৰো যে এইটো কেনেকেও ক'ব পাৰো যে foreign policy as a tool for domestic political mobilization. But I will suggest এইটো আপোনালোকে 3 নম্বৰত ক'ব সেইদিনাখন মই 1 নম্বৰতে দিছিলো প্ৰথমটো ইকনমিক অপেননেস সেকেন্ডটো চাইনা মানে কি বেসিক্যালি ইট ইজ অ্যাবাউট স্ট্র্যাটেজিক ব্যালেন্সিংৰ কথা কৈছিলো যেটো কোৱাডৰ ক্ষেত্ৰত এপ্লিকেবল হয় একচুয়ালি এইটো কোৱাডটো হয় এক্টিষ্টটো হয় নেবাৰহুড ফাৰ্ষ্টটো হয় স্ট্র্যাটেজিক ব্যালেন্সিং কৰা কথাটো with respect to China যে আমি আমাৰ যেটো পাৱাৰ ডিফাৰেন্সিয়েল আছে হেতু আমি adjust কৰিব বিচাৰিছো through association with other countries so third reason আমি ক'ব পাৰো যে the domestic মানে foreign policy as a tool for domestic political mobilization এতিয়া হেতু আমি দেখা পাও যে আজি যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে গৈ পেলাই কোনোবা এখন দেশত যায় তাৰ পিছত সেই বস্তুটো ইয়াতে মানে সেই বস্তুটো এটা কাইন্ড অফ মানে এটা you tend to gain support for that so it becomes a tool of politics so hetu faলৰ পৰা আমি দেখা পাও যে yes increased activatedness so etur actually এটো কাৰণে এটো আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে কৈছো এতিয়া ফৰেন পলিচিত আজিৰ ডেটত PMO is more active than MEA PMO policy making বেছি হয় because মানে 1 to 1 person to person relation or ওপৰত বা মানে টপ লিডাৰশিপ ইজ ইনভলভ না সব ক্ষেত্ৰতে আগতে যেতিয়া হিমান বেছি নাছিলে আগতে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স বা আমাৰ এমবেসি মানুহখিনি এখিনি মানুহৰ এটা they were quite involved but eto just for your information মই এটো কাৰণে ক'লো যে এতিয়া ফৰেন পলিচিটো একদম টপ লেভেলৰ পৰা হোৱা টাইপ যেনেকে জৱাহৰলাল নেহৰু টাইমত যেটো আছিল বেলেগটো এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি নাছিলে জৱাহৰলাল নেহৰু তাৰ পৰাই চলিছিলে এতিয়াও কাইন্ড অফ মানে হেনেকুৱা so that is one of the factors but these are the 2 main factors so eto amar ASEAN countries or logoto eto ei duta applicable hoy first in 1992 ami mane India ASEAN friendship was mane this relationship was first
হেৰি ছেটআপ প্ৰথমবাৰৰ বাবে আমি 1992 মানে হেৰি হ'ল ফৰ্মেলি মানে আমি ষ্টাৰ্ট কৰিলো ইন্টাৰেক্ট কৰা FTA কেতিয়া সাইন হৈছিল মই এইটো চাই আছো 2003 FTA সাইন হৈছে FTA সাইন হৈছে 2003 ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এজন স্কলাৰ আছে প্ৰবীৰ দে বুলি মনত ৰাখিব দৰকাৰ নাই নামটো কি কৈছে তেওঁ সেইটো গুৰুত্ব দিও তেওঁ কৈছে যে ইণ্ডিয়াজ এক্ট ইষ্ট পলিচি পুৰা লিখিব is slowly becoming act Indo-Pacific এটো ডাইৰেক্টলি আপোনালোকক এনেকে দি পেলাই কমেন্ট বুলিও দিব পাৰে এটো স্টেটমেন্ট দি পেলাই সো এক্ট ইষ্টৰ স্কোপটো অকল আসিয়ান কান্ট্ৰিলৈতে লিমিটেড হৈ থকা নাই আজি আমি এক্ট ইষ্ট বুলি ক'লে উই ইভেন টক এবাউট জাপান we talk about South Korea, we talk about Russia, Russia যেখিনি far eastern region আছে ন far eastern region মানে মেপত চাব আপোনালোকে দেখা পাব আলাস্কাৰ অপোজিটৰ যেখিনি এৰিয়া ন আমেৰিকাৰ আলাস্কা আছে আৰু এটো সাইডে বেৰিং সি আছে বেৰিং সিৰ বাওঁফালে আছে সাইবেৰিয়ান যেখিনি ফাৰ ইষ্টাৰ্ণ ৰিজন ইফালে আপোনাৰ কামচাটকা পেনিনসুলা বুলি এটা আছে এবিলা বহুত ৰিসোর্স ৰিচ ৰিজন হয় মিনারেল ৰিচ ৰিজন হয় সো ইন্ডিয়া ইজ doing a lot of stuff with this in this regard now so এতিয়া আমি মানে ইয়াৰ স্কোপটো যেহেতু বহুত বেছি আৰু the main contours of India's Act East policy is not merely you can say cultural or economic exchange agote to cultural economic exchange ebilak to asile but now we are also into strategic exchange we are into building strong security engagement in fact India Vietnam or logot defense purchases I think you are familiar joint maritime patrols Vietnam logot conduct korise so mane that security element which was earlier missing from the look east policy প্রথমতে after 1991 মানে আপোনাক মনত ৰাখিব যে এইবিলাক ডেভেলপমেন্ট সব আমাৰ এলপিজি ৰিফৰ্মছৰ পিছত হৈছে এলপিজি ৰিফৰ্মছৰ পিছত হোৱাৰ সিগনিফিকেন্স টু এটো হয় যে বিফোৰ এলপিজি ৰিফৰ্মছ আমাৰ ইনৱাৰ্ড লুকিং আছিল আমি ধৰক ওয়েষ্টৰ লগত ইন্টাৰেক্ট কৰিবলৈ দিগদাৰ পাইছিলো কিন্তু আমি যেতিয়াই ওপেন আপ কৰিলো আমি তো এফালে তো আমি লুক ওয়েষ্ট মানে ওয়েষ্টৰ ফালে তো চালুৱে তাৰ লগতে লুক ইষ্টটো কৰিলো মানে ইষ্টৰ ফালেও চালু যত আমি মানে ইন্টাৰেকশনস বহাই আমাৰ ইকোনমিক ডেভেলপমেন্ট আমাৰ মানে ন্যাশনাল ক্যাপিটাল গ্ৰোথ বা ক্যাপিটাল ফ্লোৰ এবিলাকৰ যিখিনি সুবিধা হ'ব পাৰে ফৰ ন্যাশনাল ডেভেলপমেন্ট এবিলাকৰ কাৰণে আমি কাইন্ড অফ উই স্টাৰ্টেড লুকিং across not only west but also east so amar hetu samoyot to strategic agenda nasil because hetu samoyot amar লক্ষ্য to asil je economic growth so economic growth jetia first priority thakibo tele naturally apunar policy to dimension bilak security ba defense partnership ebilakor na thake but যে চাইনা উৎপাত কৰা আৰম্ভ কৰিলে তেতিয়া আমি দেখিলো যে আৰে আমি অকল ইকোনমিক এংগেজমেন্ট কৰি থাকিলে নহব বিকজ আমাতকে তো চাইনাৰ ইকোনমিক মাইট বহুত বেছি সো এনেকুৱা ক্ষেত্ৰত আমি কাইন্ড অফ অলপমান আমাৰ ৰিলেশনশিপ বিলাকত স্ট্ৰেটেজিক এলিমেন্ট the fact that চাইনা যিখিনি গণ্ডগোল কৰি আছে সেইবিলাক যাতে কৰিব নোৱাৰে যাতে চাইনাক বেলেন্স কৰিব পাৰো এইবিলাক বস্তু থাকিব লাগিব বিকজ লং টাৰ্ম আমাৰ হেতুৰ পৰা ইকোনমিক লাভ হ'ব এজ ওয়েল এজ আমাৰ
মানে সিকিউরিটির কথা বলছে। এতিয়া এই বেসিক ফান্ডাটো বুঝি পাইছে ন, লুকিষ্টৰ পৰা এক্টিষ্টৰ ডিফাৰেন্সটো? Yes or no? Yes, sir. Yes, sir. Good. Now, significance বুলি যদি চাওঁ আজিৰ ডেটত এইটো মানে এক্টিষ্ট পলিচিৰ এটাটো আটাইতকে মানে এতিয়া ইম্পৰ্টেণ্ট হয় স্ট্ৰেটেজিক ডাইমেনশ্যনটো। স্ট্ৰেটেজিক ডাইমেনশ্যন মানে হাউ ইণ্ডিয়াজ পজিশ্যন ইজ ইন দিছ ৰিজন উইথ ৰেচপেক্ট টু চাইনা অৰ আদাৰ পাৱাৰ্ছ। অকল চাইনাই নহয়, বাকী পাৱাৰো হয়। ইণ্ডো পেচিফিকৰ কথাটো কৈছো। ইকনমিক ডাইমেনশ্যন ইজ ডেফিনেটলি দেয়াৰ। And then there is also the element of culture, cultural diplomacy, Buddhist touring circuit, Buddhist circuit or kothao kune maje maje paper to lai thake. So ebilakor jehetu amar sob etu area country logot ami enan koisilo amar jekhine extended neighborhood pore no etu extended neighborhood hokolo dekhor logote amar eta rich cultural interaction ase. In fact, আমাৰ অসমৰ থ্ৰুদি বহুত ইন্টাৰেকশন হৈছে। ইনফেক্ট Buddhism went to the Southeast nations through Assam also. আমাৰ এইফালে সদিয়া হৈ এইফালে অৰুণাচলৰ পাটকাই হিল পাৰ হৈ এনেকে Buddhism went to places like Myanmar and Southeast Asia. এইফালেও গৈছে, সাগৰেদিও গৈছে, but through land also there was cultural interaction. এটো কাৰণে এক্টিভ পলিচিত আপোনালোকে দেখিব এটা মানে কাইন্ড অফ আমি যেটো নৰ্থ ইষ্টৰ সেন্ট্ৰেলিটিটো এটো গোটেই ৰিজনটোৰ কাৰণে, বিকজ উই আৰ লাইক আমি যদি এখনক এটা সেপাৰেট এন্টিটি বুলি ধৰো মানে জাস্ট ইমাজিন নৰ্থ ইষ্ট এট দ্য সেন্টাৰ আৰু আমাৰ ধৰক ওপৰ ফালে চাইনা আছে, ৱেষ্টত ইণ্ডিয়ান সাবকন্টিনেন্ট মানে ৰেষ্ট অফ ইণ্ডিয়া, এফালে বাংলাদেশ আছে, ঢাকা আছে, সাউথত শ্রীলঙ্কা আছে, এফালে এছিয়ান আছে। সো উই আর এট এ জাংশন, ক্লাসিক জাংশন। ইনফেক্ট মাজতে এইটো এতিয়া নহয় বহুত দিনৰ আগৰ কথা, গুৱাহাটীত মানে ডাঙৰ এটা মানে ৰিফুয়েলিং হাব খোলা কথা আছিল। মানে এই ৰিজনটোত যিমান মানে ফ্লাইটস আহিব পাৰে, গুৱাহাটী ক্যান বি দা মানে সেন্ট্রাল ক্যান বি এট দা center na. So refueling hub hisabe there was a talk aru etia amar investment to Japan পৰা to etur karone ahise no north east region je you are interested or মানে Japan is interested in several ongoing projects north east to eta অসমতো আমাৰ কিবা কিবি আছে না এই মাজতে এই আন্দোলনৰ সময়ত Shinzo কোন আছিল এতিয়া হেৰি Shinzo Abe আছিল নেকি supposed to come and then এতিয়া জাপানৰ ইনভেষ্টমেন্ট ৰিসেন্টলি নিউজত আছিল নেকি বাৰু? কিবা গেটৱে সেটৱে কিবা এটা আহিছে। জাপানৰ ইনভেষ্টমেন্ট হেৰি ইনষ্টিটিউচন জিকা বুলি হেল্থত ইনভেষ্ট কৰিছে, এডুকেশ্যন ইনভেষ্ট কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্ট কৰে, ৱাটাৰ এইবিলাকত কৰিছে, ইনভেষ্টমেন্ট এণ্ড ট্ৰেড। জাপানৰ এক্টিষ্টৰ কাৰণে এইটো পসিবল হৈছে। So that element is there, especially focusing on some. ASEAN আৰু ইণ্ডিয়া
why Act East policy is a natural convergence for ASEAN and India. দুটা কথা আহে যে কনভার্জেন্স হোৱাৰ মূলতে আছে এটাটো চাইনা, মানে we have to balance China. 2 নম্বৰতে আমাৰ what we term as Asian century কথা কৈ থাকো আমি যে এতিয়া আমি এছিয়ান সেঞ্চুৰি ফালে গৈ আছো বা এছিয়া ইজ দ্য লিডিং ফোর্স দেখছেন Okay, so these are the two conversions between the two regions. Both wants to be part of the what we call as Asian century. So Amar, because of China, this region has a shared sense of security. Amar security to a shared notion as what we believe and what ASEAN countries believe, or what major countries of this region believe in security. There is convergence in that regard. When we talk about Asian century, that means we believe in the idea of shared prosperity. So a bostu bilak ami porikhat keneke use koro paro, ami relation tour highlight to dekhabole by Act East policy that a natural policy hoy hetu dekhabole ami ei kotha kini kobo paro je Act East policy is a convergence of the idea of balancing China or of shared security and shared prosperity. Shared security keneke by balancing China, or shared prosperity mane ki the concept of Asian century brings the idea of shared prosperity. So teneke ami agbahibo paru topic to tar pisot dhorok when we talk about ASEAN specifically, there are certain opportunities with respect to ASEAN and there are certain challenges with respect to ASEAN. So ami opportunity khetrot to etu kotha dekha pao je ASEAN is a grouping of 10 countries. So obviously having good relation with the group necessarily it's a group or partnership or advantage, no? The relation with all members start to improve. So আমি কব পাৰো যে প্ৰথম opportunity to geopolitical হয় যে the fact that ASEAN is a 10-member group, so when ASEAN or support thaka mane he gute region tor support thaka hoy jay no, then when we have good relation with ASEAN, then only amar jitu Indo-Pacific focus to ami je koi thaku je Indo-Pacific আমি ইমান নকো USA কয় বেসিক্যালি যে ইন্ডো-প্যাসিফিকৰ আইডিয়া যে শেয়ার্ড প্রসপেরিটি ইন ইন্ডো-প্যাসিফিকৰ কথাটো যদি আমি ৰিয়েলাইজ কৰিব লাগে তেতিয়া হলে ইন্ডিয়া আৰু ASEANৰ মাজত ভাল ৰিলেশন থাকিবই লাগিব, নহলে there will be problem. And obviously our যেটো result to hobo, we will be able to counterbalance China. This is the geopolitical opportunity for this association. Then amar commercial interest kisumanu amar save hobo par ba commerce related kenekwa. Obviously commerce boli kole trade and investment e ahe je no doubt eta failure boli koy je ami RCEP to sign nokorilo ba RCEP has not mane amar jekini apotti asil RCEP lo bla ekini to accommodate no hol no. So bohote koy say it is a failure of India's Act East policy because we should have been able to address our concerns, or we should have realized or we should have made the necessary effort to change the orientation of RCEP and accommodated our concerns, but hetu to no also hetu khetot bohote koy say are ami jodio amar relation ase ami relation to leverage koribo para, we are not able to leverage that relationship. Example is RCEP. So hetu eta challenge hoy no doubt, but opportunity etao hoy je
the fact that this region provides huge opportunity for trade and investment. তাৰপিছত যিটো মাল্টিনেশ্যনেলছ MNC বিলাকৰ এটা ষ্ট্ৰেটেজি আছে চাইনা প্লাছ ওৱান ষ্ট্ৰেটেজি একদম ভুল নকৰিব চাইনা প্লাছ ওৱান ষ্ট্ৰেটেজি বুলি দিলে এইটো আমেৰিকা বা জিঅ'পলিটিকেল বা এনেকুৱা নহয় এইটো বেসিক্যালি এটা কমাৰ্চিয়েল ষ্ট্ৰেটেজি হয় চাইনা প্লাছ ওৱান ষ্ট্ৰেটেজি যদি আপুনি দেখা পায় তাৰ অৰ্থটো এইটো যে মোৰ যদি আজি ফ্যাক্টৰি চাইনাত আছে আৰু মই জানো যে চাইনাৰ লগত ৰিলেশনটো ষ্টেবল নহয় বহুত কান্ট্ৰি are backing off with there is an attempt to decouple from China so মই মোৰ ইনভেষ্টমেন্টটো সেফ ৰাখিবলৈ কি কৰিছো মই I want to diversify মই আৰু এখন বেলেগ এখন দেশৰ কথা ভাবি তে মই 50% হয়তো countries like India Bangladesh or Vietnam or Mexico এইবিলাকত shift কৰে so kind of এতিয়া MNCs bilakor world business bilakor China plus one strategy is an active thing that can be visible so etu khetrot India and ASEAN provides a good opportunity mane ASEAN countries as well as India etu ami mane kind of mane amar opportunity China plus one strategy to export tar bisot there is the idea of regionalization আমি কৈছো multilateralism is not working so কি হৈছে এতিয়া kind of friends or like-minded groups are being formed so আমাৰ কিছুমান cohorts বুলি ক'ব পাৰি বা কিছুমান lobby কিছুমান create হৈছে like-minded so এটো friend shoring বুলি কয় friend shoring এটোৰ এটা example আছে ইণ্ডিয়াৰ ক্ষেত্ৰতে we are part of this US led Indo-Pacific Economic Forum so this is basically a friends group of friends so that is also an opportunity which good relation with ASEAN and it can result remember আমি যদিও 31 টা কথা কৈছো এখিনি opportunity আমি কৈছো যে ASEAN focused যে what will be the good opportunities for us when we have good relation with ASEAN countries তাৰপিছত ধৰক আমাৰ এটা major shortcoming হয় connectivity এবিলাক মানে মই কৈছো না এবিলাক keywords বুলিয়ে নহয় এবিলাক আপোনাৰ গুটে মনত বস্তুটো ভাবার কাৰণে কিছুমান হুকস হয় যে ওকে মই কমাৰ্স aspect of geopolitical connectivity so that is how you are thinking in exam also and that is how your answers will be created এটা আজি যদি মই আপোনাক চাবাহাৰ পোৰ্টৰ এক্সপ্লোৰ কৰিব দিও তেতিয়াহলে আপুনি ভাবিব তাত হেনেকে যে জিওপলিটিক্যাল কি ইস্যুজ হ'ব পাৰে কমাৰ্শিয়াল কি ইস্যু হ'ব পাৰে কানেক্টিভিটি কি ইস্যুজ হ'ব পাৰে তেতিয়া পইণ্টস ওলাই যাব ন পইণ্টস টু জেনাৰেট কৰিব পাৰি ন কিন্তু আমি ভাবিব লাগিব ৰাইট ওয়েট নহলে তো আমি কি কৰিব পাৰো উপায় নাই ন বেলেগ just a second So connectivity ক্ষেত্ৰত আমি কি ক'ব পাৰো we can talk about the fact that ASEANৰ লগত আমাৰ connectivity example আছে we are doing IMT we are doing Kaladan that is also মানে Myanmar is part of ASEAN so এটো IMT কি হয় India Myanmar Thailand trilateral highway এটো Stilwell road to the আগৰ
আচ্ছা ষ্টিল ৱেলটোৱে ৰিভাইভ কৰি আছে নেকি ষ্টিল ৱেলটোৱে ৰিভাইভ কৰি আছে এই লেডো ফালে যে আছে মাৰ্কেটে পাৰ হৈ মাৰ্কেট গ'ল। তাৰপিছত টুৰিজিম ভাল হ'ব তাৰপিছত ছিংগাপুৰ is a global trade and logistics hub. So, আমাৰ যদি ভাল হয় দেন আমিও ডেভেলপ কৰিব পাৰোঁ বা আমি সেই তাৰ হেতু ইউজ কৰিব পাৰোঁ মানে we can get benefit out of it. Singapore আমাৰ মানে it's a very small region but it is a very big you can say center of global commerce. It is a global trade and logistics hub. So transshipment and shipment services বিলাক transshipment মানে কি এখন বহুত ডাঙৰ জাহাজত বহুত বস্তু লৈ আহিলে তাত সৰু জাহাজলৈ শিফট কৰি পেলাই ইফালে ইণ্ডিয়াৰ ফালে বা কেলকাতা পৰ্টলৈ আনিলে সো এইবিলাক আমাৰ কাৰণে ট্ৰেড সেটৰ কাৰণেও সুবিধাজনক হ'ব তাৰপিছত the fact that north eastৰ ডেভেলপমেন্টৰ কাৰণে ইম্পৰ্টেন্ট north east development so these are certain benefits or opportunities that we can see with ASEAN কিন্তু challenges আছে challenges কি হ'ব পাৰে প্ৰথম চ্যালেঞ্জটো হৈছে ইকনমিক নালাগে আমি প্ৰথমতে strategic challengeৰ কথা what are the strategic challenges strategic challenges is that we are in the middle of new Cold War so new Cold War mane the strategic rivalry between USA and China and its impact is also seen in ASEAN region keneke ami dekha pao ASEAN is a divided house there are countries within ASEAN who are pro-US while there are countries who are pro-China pro-China countries as Laos Myanmar Cambodia তাৰপিছত আমাৰ কাৰণে তো গেটৱে টু হৈছে through Myanmar না natural gateway is through Myanmar Myanmar is our gateway to ASEAN but Myanmar is troubled no the troubles in Myanmar we are all too familiar so the civil war going on there disturbances and its spillover effect in northeast states all these things are like terrorism and extremist organizations having their bases there so all these things are a challenge to good India ASEAN aru the fact that bahut besi South China Sea disputes ase so etuyo amar mane kind of eta mane putting off factor boli go pariba it's something it's a challenge it's a roadblock for greater coordination because যদি জায়গাটো পিছফুল থাকিলে বেলেগ কথা চাইনাই উৎপাত কৰি আছে আমি এটা ভিয়েটনাম বা এইবিলাকৰ লগত কেনেকে আমাৰ ডিপাৰ ৰিলেশ্যন মেইনটেইন কৰোঁ বোলে ডিফেন্স পাৰ্টনাৰশ্বিপে কৰিবলৈ গ'লো আৰু বোলে ভিয়েটনাম আৰু চাইনাৰ মাজত বোলে গণ্ডগোল হ'ল তো আমিও ফচি গ'লো মাজতে বা কাইণ্ড অফ মানে আমিও ইনভলভ হৈ গ'লো এইবিলাক হ'ব পাৰে ন ডিছপিউট থাকিলে এটা এনেকুৱা মানুহৰ লগত আপুনি ফ্ৰেণ্ড কৰিবলৈ ৰেডি হ'ব নেকি যাৰ অলৰেডি বহুত কাজিয়া চাজিয়া লাগি আছে যোনে এতিয়া তাৰ কাজিয়াবিলাক আপোনাৰ হৈ যাব পাৰে ন তো ঠিক তেনেকুৱা হয় কথাবিলাক তাৰপিছত second reason or second challenge is security related mane basically here we are talking about northeast country security of northeast and the fact that many terrorists many organized crime networks operate from these regions golden triangle আছে no এটা so এইবিলাক কিছুমান security related challenges তাৰপিছত আমাৰ কিছুমান economic challenges আছে economic challenges কেনেকুৱা
the fact that we have trade deficit with this reason. The fact that although we are trying to decouple from China, but deeply integrated with China. If you consider Singapore to Chinese, huge Chinese presence. That Indiano bahut ase, Chinese presence bahut beshi. তাৰপিছত আমি ASEAN country বিলাকতে কিছুমান ধৰক এটা trade war or যিবিলাক tactics like trade barrier বহাই দিয়া, tax বহাই দিয়া, মানে এইবিলাক আমি ASEANৰ লগতো দেখাবো। এতিয়া ধৰক আমাৰ মেজৰ ইম্পোর্ট আমি কৰো ASEAN country পৰা, বিশেষকৈ মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়াৰ পৰা আমি কি ইম্পোর্ট কৰো? মেজৰ palm oil, which is the basic raw material for all the oil industry, edible industry, food industry to pura use hoy no, palm oil to sobbore use hoy. Kintu keteba ki hoy ei bilake ihotor tat kiba hole gopokke de supply cut off kore, tax bohai die, export ban kori die. So ei bilake amar karone kind of eta roadblock create kore. Tar upori dhorok ketiaba amar diplomatic challenge create hoy. Diplomatic challenge kenekwa, like say kisuman domestic political issue hoy gol. Domestic political issues like what is happening in Manipur impacting so domestic political issue mane ebilak ago Myanmar ji amar Manipur ji hoise, and it's mane that to there was an active narrative going on ki mane cookies are getting support in Myanmar. Tabisot Malaysia, Indonesia ketiaba ei Islamic issues loi bilai hoy. Some comment about something sensitive about religion, and you see repercussions there. So ebilak diplomatic fallout hoy, domestic political issue, diplomatic fallout. Domestic political issue, diplomatic fallout hole obviously relation gets affected. So ebilak kotha thake amar mane ASEANৰ লগত, আৰু এটো কনটেক্সটে আমি আমাৰ যেটো Act East policy আমি এটো চাব লাগিব. So when we talk about our Act East policy তেতিয়া হলে কি থাকিব আমাৰ এটা তো there is the fact that political and economic ties or kotha থাকিব. It reason not only ASEAN countries but also extending to other countries of the region like Japan, Korea. Taba socio-cultural ties or kotha thakibo. Buddhism or Hinduism in a way, because at a moment to if you consider countries like Cambodia has the biggest Hindu temple, like Angkor Wat temple, Malaysia, Indonesia, Hinduism was also a significant element there. Ramayana was sir. Ramayana Samayana ase tate construct. So
তাৰ পিছত আমি এটা ইয়াতে এটা significant element হৈছে the northeast focus, because northeast can be seen as the geographical center of the region. যদি আমি if we consider whole Indian subcontinent and ASEAN, then northeast is the center. So development of northeast is significant, especially if you consider the land routes. Land route খিনি ভাবিলে তো northeast বহুত important হয়। তাৰপিছত ইয়াৰ লগতে আমাৰ ধৰক বিভিন্ন multilateral forums আছে, কেনেকুৱা আছে, লাইক বিমষ্টেকৰ কথা কৈছিলো মই 2019 quite there was quite emphasis on rejuvenating this institution, but এতিয়া আমি ইমান দেখা নাপাওঁ। তাৰপিছত regional connectivity কথা থাকে একলিষ্টত, regional connectivity। তাৰপিছত যেটো আমাৰ মানে kind of secure strategic focus to যেটো আহে, মানে যেটো Indo-Pacific focus বুলি ক'ব পাৰো। Indo-Pacific focus tour বেচিছত যদি আমি একলিষ্টক চাব লাগে তেতিয়া হলে তাত আমাৰ strategic, security, defense এই বস্তুবিলাক আহিছে। So গোটেই খেলটো এনেকুৱা যে ইণ্ডিয়াৰ কাৰণে এটা Indo-Pacific is in news. Why? Because of the new Cold War or because of the US-China rivalry. And why India is there? Because India is a regional player. I mean, to regional to a player, significant regional player, and India has a stake in ensuring that this region remains peaceful and stable, that our prosperity growth continues. So we need a peaceful and stable Indo-Pacific region. এতিয়া কোনে গণ্ডগোল কৰি আছে peace and stability? নাই। So আমাৰ হেতু কাৰণে response কি? We need a Indo-Pacific focus. So Indo-Pacific focusত আমি কি কৰি আছো? আমি ধৰক মানে ভিয়েটনামৰ লগত ডিফেন্সৰ কিবা কিবি কৰি আছো, আমি কোৱাড কৰি আছো, আমি এটা ইষ্ট এছিয়া সামিট বুলি এটা আছে, এটোটো স্ট্র্যাটেজিক হেৰিও থাকে বাট ইকোনমিক এংগলও আছে, তাতো আমি এংগেজ হওঁ আজিকালি। তাৰপিছত মেকং গংগা ইনিচিয়েটিভ বুলি আছে। মেকং গংগা এগেইন ইকোনমিক ফোকাসটো বেছি, বাট স্টিল ইট ইজ এটো ইনষ্টিটিউচনেল হেৰিত দিব পাৰো। That shows that strategic balancing যেটো গেম আমি খেলিব লাগে এতিয়া বাধ্য kind of, because of how China is asserting itself. So it creates the conditions for India's active role in this region, and India is doing it through policies like ACT East, then Sagar. Through we are trying to go there. But I mean, purely defense বা economic security related alliance or লগত নহয়। আমি যদি কাবাৰ লগত এসোসিয়েট হৈছো, তাৰ উদ্দেশ্যটো হৈছে যে আমাৰ মিউচুয়াল ডেভেলপমেন্ট এন্ড আমি এটা কথা ক'ব পাৰো যে ৰেসপেক্ট ফৰ রুল বেসড ইন্টারন্যাশনাল অর্ডার। এটোত কি আহিব কথা? ফ্রি এন্ড ওপেন ইন্ডো-প্যাসিফিক, যাতে ইয়াতে কাৰো গুন্ডামি নচলে, আৰু মানে যেটো which can also be said as freedom of navigation. That basically is like, you want to maintain a মানে যেটো liberal world order, যেটো rule based world order চলি আছে, respecting the guidelines that is given by multilateral institutions. We want to protect it, we want to uphold it. In that principle, we are now taking an active role. এটো ক্ষেত্ৰত আমি এইকেইটাৰ কথাও ক'ব লাগে। ইণ্ডিয়ান ওশেন ৰিম এছ'চিয়েশ্যন, তাৰ পৰা আমাৰ কি আছিলে এটো ইণ্ডিয়ান ওশেনৰ যিখিনি ইনিচিয়েটিভ আছে, দুই এটা কথা ক'ব পাৰে।
এইকেইটা মিছ নকৰিব কোৱাড সাগৰ এক্ট ইজ পলিচি প্ৰথম মোক এটা কথা কওক বুজি পাইছে নাই কথাবিলাক ক্লেৰিটি আহিছে নাই বস্তুবিলাকত আহিছে স্যাৰ এখন দেশে কিয় ডিসিশন লয় কেনেকুৱা পৰিস্থিতিত ডিসিশন লয় কনটেক্সট বিলাক কি থাকে এইবিলাক পুৰা মানে বুজাৰ বস্তু এইবিলাক মনত ৰখা বস্তু নহয় তো আমি যদি মানে সাজেষ্ট কৰিব লাগে যে মানে what can be the future course of action so ইয়াতে আমিতো এটো নকওঁ যে ইয়াত হাৰ্ড পাৱাৰ ৰাইভেলৰি থাকিব লাগে বিকজ আমি কওঁ যে ইণ্ডিয়ান ওচেন শুড বি এ জোন অফ পিচ সো আমি কনক্লুজনত এইটো কথা ক'ব লাগো যে আমাৰ ভিজনটো হৈছে যে দিছ ৰিজন শুড বি এ জোন অফ পিচ প্ৰথম কথা ক'লো সেইটো সো সেইটো কাৰণে জোন অফ পিচ এনচিয়ৰ কৰিবৰ কাৰণে আমি কোনটো বস্তু বেছি ইউজ কৰিব লাগে আমি সফট পাৱাৰ বেছি ইউজ কৰিব লাগে নে হাৰ্ড পাৱাৰ ইউজ কৰিব লাগে সফট পাৱাৰ সফট পাৱাৰ ইম্পৰ্টেন্সটো আহিব ন সো আমি সেইটো কাৰণে ধৰক নো ডাউট সিকিউৰিটি ষ্ট্ৰেটেজিক এইবিলাক কৰি আছো বাট আমাৰ যিবিলাক কালচাৰেল কানেক্টিভিটি আমাৰ ধৰক আমি স্পেচ ডিপ্লোমেসি ইজ অলসো ভেৰি ইম্পৰ্টেন্ট বিকজ আমি এটা চাও আমাৰ IRNSS যেটো আছে ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম নাভিক বুলি যেটো কয় এটো এনসাৰত নিলিখাকে নাহিব এনে লিখি থৈ আহিব যদি একো কোৱেশ্চন নাপায় পৰকে ক'বাত লিখি দিব এটো জানো মই এনেকুৱাকে সো প্লাস পইণ্ট ইজ মানে obviously that's a joke just মানে সিচুৱেশনটো ক্ৰিয়েট কৰি পেলাই ভৰাই দিব বিকজ স্কোপ পাব কিয় আমি নেবাৰহুড ফাৰ্ষ্টতো এইবিলাক বস্তু আহিব কাৰণ এটো দি আমি কি কৰিব বিচাৰিছো IRNSS ৰ কি 7টা স্যাটেলাইট আছে আৰু গোটেই ৰিজনটো মানে এটা যেটো GPS এ কাম কৰে ন আমাৰ গুগল মেপছৰ যেটো সেই বস্তুটো নাভিক স্যাটেলাইটে কৰিব সো এটোৰ সাৰ্ভিসটো অকল ইণ্ডিয়াতে নিদিয়ে এই গোটেই ৰিজনটোক দিব ন সো হেতুৱে আমাৰ কাইন্ড অফ সফট পাৱাৰ বহাব আৰু গেটিং ইট সো হেবিলাক কৰো তাৰ পৰা নট অনলি দ্যাট ইসৰো স্যাটেলাইটস বাকি স্যাটেলাইটস বিলাকো আমি মাঝে মাঝে মিনি স্যাটেলাইটস বিলাক পঠিয়াও সো হেবিলাকো সায়েন্স এন্ড টেকনলজি ইন্ডিয়া ইজ এ লিডিং পাৱাৰ সো হেতু ক্ষেত্ৰত ইট ক্যান বি এ টুল অফ সফট পাৱাৰ না আমাৰ সফট পাৱাৰ টুল এটা হয় হেতু হিচাপত তাৰপিছত we have something called project motion কি হয় যে এটো যেটো আমাৰ কালচাৰাল কানেক্টিভিটি লিংক যেটো এটো মিনিষ্ট্ৰি অফ কালচাৰৰ হয় যে we want to revive the ancient connections so it's about connecting through connectivities আমি ডিজিটাল মাধ্যম ইউজ কৰিব পাৰো আমি সাস্টেইনেবিলিটি কথা ক'ব পাৰো গ্ৰীন ইকোনমিৰ কথা ক'ব পাৰো ব্লু ইকোনমি ইজ অলসো ইম্পৰ্টেন্ট হিয়াৰ ব্লু ইকোনমি মানে বস্তুটো সাস্টেইনেবল হ'ব লাগে আৰু the fact that আমি ইউনিলেটাৰালিজমত বিশ্বাস নকৰো we do not believe in unilateralism is antithesis to multilateralism তো কোনোবা একনায়কত্ববাদত বিশ্বাস নকৰো আমি মানে একদম স্ট্রেট ফরওয়ার্ড কথাটো ক'বলৈ গ'লে আমি ভাবো যে মাল্টিলেটাৰেল ৱেট যেটো মাল্টিপোলাৰিটিৰ যেটো আইডিয়া হেতুৰ বেসিসতহে আমি ডিসিশন ল'ব লাগে বাহিৰত বিশ্বাস কৰো সো মানে আমি the biggest democracy so মানে our civilizational values like tolerance living with ambiguity all these things are a tool for people or for greater interaction with the world because people will be comfortable interacting with us rather than with the Chinese because they are kind of an exclusivist society that to unilateralism বিশ্বাস কৰে নিজে নিজে মানুহৰ বেলেগৰ কনসার্ন লৈ পেলাই they don't bother they are not worried at all about what other people will feel or what are the issues been they will just like lock stock and barrel সব কৰি পেলাই ওলাই যাব হেঁতে সো এইবিলাক বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু চাইনা ইজ actively dividing ASEAN China wants to keep the ASEAN divided
আচ্ছা লোকিষ্টত একেবাৰে ষ্ট্ৰেটেজিক সেইটো নাছিল নহয় বাট ইয়াৰ মেইন ফ'কাছটো আছিলে ইকনমিক হা বিকজ আমি সেই সময়ত ইকনমিক লিবাৰেলাইজেশ্যনৰ পিছতে আৰম্ভ কৰিছো চ' ইকনমিক ইণ্টিগ্ৰেশ্যন অফ ইণ্ডিয়া উইথ দ্য ASEAN was the prime concern এইটো কাৰণে সেইটোৰ কালমিনেশ্যন হৈছিলে দ্য চাইনিং অফ FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ঠিক আছে বাট when we are talking about ACTIS ইয়াত এইবিলাক কথাও আহি যাব ছাৰ মাত অহা নাই মই পোৱা নাই একো কিবা এটা মোৰ মেছেজ এটা আহিছিলে ঠিকে আছে so we are done with ASEAN and ACTIS আমি এইটোৰ ৰাছিয়া এইফালে সেই শাখলিন বুলি এটা অইল হেৰি আছে নহয় ৰাছিয়াৰ ফালে তাতো আমি এক্সপ্লৰেশ্যন কৰি আছো ভ্লাদিভষ্টক বুলি এটা চি পৰ্ট আছে ৰাছিয়াৰ ফাৰ ইষ্টত তাৰ পৰা চেন্নাইলে there is a planned route that is sought to be developed গ্লোবেল ওয়ার্মিং হলে রাশিয়ার লাভ হ'ব কিন্তু কিয় বাৰু কওকচোন কি ক'লে ছাৰ কুৱেশ্যনটা কৰিব কওকচোন গ্লোবেল ওয়ার্মিং হলে রাশিয়ার লাভ হ'ব কেনেকুৱা লাভ হ'ব ঠিকলি ভাবিলে আৰু একদম মানে সাধাৰণ লাভ লোকচানৰ স্তৰত ভাবিলে আৰু what benefit will Russia gain from global warming যোনে ক'ব পাৰিব চকলেট এটা খুৱাম তেওঁলোকৰ যিকেইটা পৰ্ট যে মানে ইয়েৰ লং যে সিহঁতৰ যে পৰ্ট কেইটা বন্ধ হৈ থাকে
সেইকেইটা হেল্প হ'ব ছাৰ যদি তাকে আৰ্কটিক ফ্ৰিজ যিটো আৰ্কটিক চাৰ্কেল যদি এই যাতে গোটেই নৰ্দাৰ্ণ সেইফালে নতুন নতুন চি ৰুটছ ক্ৰিয়েট হ'ব ন ডেট উইল বি দা মানে কালে চিফ্ট কৰিব সিহঁতে গোটেই পৃথিৱী সেইবিলাক বৰফ যদি গলি যায় তেতিয়াতো কি হ'ব পাৰে আমাৰ ইয়াত নাজানো আৰু Excellent. ঠিক আছে সো সেইটো এটা কথা এতিয়া নেক্সট আমি আহো নেক্সট টপিক is the topic of which is again I am expecting a question diaspora. What is the diaspora? Write down the definition. Just hold on. Just hold on. Write down the definition of diaspora. Diaspora is a scattered population. Scattered population whose origin lies. Whose origin lies within a smaller geographical region within a smaller geographical region or local. মানে it's like কি এখন গোটেই পৃথিৱী ন so Indians ইয়াতো আছে কিছুমান ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে so originally to ইয়াৰ ন so এটুটকেটো এটু small region হয় ন গোটেই পৃথিৱীত যিমান আছে so diaspora is a scattered population whose origin lies within a smaller geographical local so Indian diaspora বুলি ক'লে it's a generic term to describe those people who migrated from India and their descendants are also called part of Indian diaspora. Yes. So there's a very beautiful quote. Indian diaspora serves as a living bridge connecting India to the world. এইবিলাক বস্তু মিছ নকৰিব যদি ডায়াস্পোৰা ওপৰত কোৱেশ্চন আহে এটো হেৰিয়ে কৈছিল এছ জয়শংকৰ কৰে Indian diaspora serves as a living bridge connecting India to the world. যদি বাই চান্স আপোনাৰ বোলে কোনে কৈছে পাহৰি গল তেতিয়া এনি ষ্টেটমেন্ট লিখি দিব আপুনি কৈছে বুলি গম পাইছে নাই তেতিয়া কোটত দিব নালাগে স্যাৰ এনেকুৱা প্ৰায় হয় নামটো মনত নাহে কিন্তু তেতিয়া নিজৰ ষ্টেটমেন্টটো দি দিব বনাই দিব
সো আমি তো সেলিব্রেটে করো না প্রবাসী ভারতীয় দিবস জানুয়ারি 15 না 14 না 9 জানুয়ারি 9 নেকি ন 9 জানুৱাৰী 1915 আহিছিলে ওকে সো ইয়াতে আপোনালোকে জানিব লগা কথা কি হয় there is something called old diaspora and there is something called new diaspora old diaspora কোনবিলাক আছিলে আমাৰ যিসকল indentured laborers যিবিলাক মানে ব্ৰিটিছ টাইমছত আমাৰ ইণ্ডিয়ানছ বিলাকতো আফ্ৰিকানৰ নিচিনা ইমান কষ্ট কৰিব পৰা নাছিলে ইনফেক্ট এইটো ক্ষেত্ৰততো এই ৰাছেল পিটাৰ্ছৰ চাইন নাই বোলে কেতিয়াবা ষ্টেণ্ড আপ আগতে পুৰণা যিবিলাক আজি পৰা 10-15 বছৰ ৰাছেল পিটাৰ্ছৰ কেইটামান আছে মানে এইটোত মানে এগেইন হি মেক্স কালচাৰেল মানে কমেণ্টছ এণ্ড দেট এপিয়াৰ্ছ লাইক এ জোক বাট মানে তাতে সেইটো কথা কয় যে মানে ব্ৰিটিছে যেতিয়া লৈ গৈছিলে ইণ্ডিয়ানটোক আৰু খেতি কৰিবলৈ লৈ যাব মানে চুগাৰ কেন প্লেণ্টেশ্যনত দিন ৰাতি কৰি মানে ৰ'দত কাম কৰি থাকিব লাগে আমাৰ অকণ শুই লওঁ ভাগৰ মাৰো সেনেকুৱা থাকিব ন তথাপি আমি we should be sensitive to the fact that old diaspora was also a big diaspora আৰু তেওঁলোকৰ এইটো মানে it was more the push factor kind of they were pushed out of India so আমি কোনবিলাক কান্ট্ৰিত old diaspora বেছিকে দেখা পাওঁ countries like say এই যে আমাৰ কি আছিলে এখন it's a বহুত Pacific Island countries Caribbean দেখা পাওঁ Caribbean countries এই কিয় পাহৰি গৈছো এছিয়ান কৈছো ৰবা মনত পৰিছে নেকি কান্ট্ৰিখন কোনখনৰ কথা এই এছিয়াৰ কান্ট্ৰি হয় পেচিফিক আইলেণ্ড কান্ট্ৰিৰ কিছুমান যে আছে ওল্ড ডায়াস্পৰা যোৱা কান্ট্ৰিখন নামটো পাহৰিছো বহুত ভাল গল্ফাৰ এজনো আছিল পুৰণা মৰিচাছ নেকি মৰিচিয়াছো হয় কিন্তু ফিজি মৰিচিয়াছ চেচেলছ এইবিলাক এইবিলাকত এতিয়া আমি বহুত ইণ্ডিয়ান নামবিলাক দেখো ন তো এইবিলাক একচুৱেলি কি হয় ইণ্ডেণ্টেড লেবাৰ আছিলে তেওঁলোকক মানে দে ৱৰ পুশ্ড আউট অফ ইণ্ডিয়া কাইণ্ড অফ মানে distinctively different from the new ক্ষেত্ৰতো মানে new মানে we will talk about those who migrated after 47 so 47 ৰ পিছত যিখিনি গৈছিলে তেওঁলোকৰ পুশ ফেক্টৰ আছিল এতিয়া আমি পাঞ্জাবৰ পৰা যিবিলাক যায় বহুত পুশ ফেক্টৰৰ কাৰণে যায় কেনাডা যায় বাট পুল ফেক্টৰো আছে মানে ফৰ এ বেটাৰ লাইফ পঢ়া শুনা কৰিবলৈ যায় এতিয়া দেখোন আমেৰিকাত ক্ৰিকেট খেলিবলৈ কিমান কেইটা গুচি গ'ল হয় নাই ইণ্ডিয়াৰ আগতে আণ্ডাৰ 19 খেলা ল'ৰা চ' এইবিলাক আমি মানে ডিজাৰ মানে অল্ড আৰু নিউ হেৰিয়ত ডিষ্টিংগুইছ কৰিব পাৰো আৰু যদি আমি কিছুমান ডাটা লাগে ডায়াস্পৰাৰ ক্ষেত্ৰত আমাৰ এতিয়া ইট ইজ এৰাউণ্ড 18 মিলিয়ন হয় নে ডায়াস্পৰা
Yeah, 18 million. 18 million. World's largest diaspora আমাৰ হ'বই world's largest population যেতিয়া এইবিলাকত নাম্বাৰৰ ক্ষেত্ৰতো আমি সদায় লিডে কৰিম ন আমাৰ টপ ডেষ্টিনেশ্যনছ UAE USA Saudi remittances আমাৰ capital account আহে নে current account আহে balance of payment or capital account আহে নে current account আহে remittances around $90 billion current account good আচ্ছা ডায়াসপৰা লৈ পেলাই আমি এটা বস্তু দেখা পাওঁ কি বিজেপি গভৰ্ণমেণ্ট এনডিএ গভৰ্ণমেণ্ট হেজ অলৱেজ বিন পজিটিভ এবাউট ডায়াসপৰা পজিটিভ মানে কি যে তেওঁলোকৰো মানে কাইণ্ড অফ হেৰি আৰু ছাপোৰ্ট বেছটো ডায়াসপৰাত বহুত বেছি আৰু মানে এতিয়া সেই বস্তুটো চিগনিফিকেণ্টলি হাৰ্নেছ কৰিছে এতিয়া 2000ৰ পিছততো বহুত বেছি আমি এক্টিভ দেখা পাওঁ কিন্তু immediately স্বাধীনতাৰ পিছত Nehruvian টাইমত diaspora was considered to be a kind of a legalistic term মানে কি সেইটো সময়ত মানে বস্তুটো এনেকুৱা আছিলে যে আমি যদি বেছি এছ'চিয়েশ্যন কৰিবলৈ যাওঁ বা বেছি এংগেজমেণ্ট কৰিবলৈ যাওঁ সেই কাণ্ট্ৰি বিলাকে বেয়া পাব বা সেই কাণ্ট্ৰি বিলাকত এণ্টি ইণ্ডিয়া বা মানে সিহঁতি কাইণ্ড অফ নিজৰ কাণ্ট্ৰিৰ প্ৰতি লয়েলিটিটো নাথাকিব সেনেকুৱা টাইপ এটা অৰিয়েণ্টেশ্যন আছিলে যে মানে যদি আমি হাৰ্নেছ কৰিবলৈ যাওঁ ইউএছএত থকা ইণ্ডিয়ানছ বিলাকৰ তেতিয়াহ'লে সিহঁতৰ ইউএছএৰ প্ৰতি থকা লয়েলিটি উইল বি পুট ইনটু কুৱেশ্যন মানে কাইণ্ড অফ এন আইডিয়েলিষ্টিক পাৰ্সপেক্টিভ বাট that was something which was a function of the time that we were living in etu homayot to kind of mane amar inward looking asil as a whole mane national development aru etu kele hoisil british or after independence ami having gone through the period of colonialism and imperialism mane amar sovereignty ami nutunke ghurai paisilu aru henekwa ta khetrot khopokke ami belegor logot ako mane pura open up hoi joa it's like we were totally insecure and it was quite natural আজি আপুনি ঘৰৰ পৰা প্ৰথম দিনা আপোনাক বাহিৰলৈ ওলাই যাব দিছে আপোনাৰ সেইদিনাখন বহুত বেছি ফ্ৰেণ্ড থাকিব নেকি নাথাকে ন ইণ্ডিয়াৰ লগতো সেনেকুৱাই হৈছিল চ' আমি বাহিৰৰ মানুহৰ লগত কথাও পতা নাছিলো বাহিৰলৈ যোৱাও নাছিলো মানে কাইণ্ড অফ নিজৰ তালৈও ইনভাইট কৰা নাছিলো চ' আমাৰ পলিচিটো আমি ক'ব পাৰো এতিয়া মানে কি হয় এতিয়াতো আমাৰ বস্তুবিলাক সব অকল ব্লেক এণ্ড হোৱাইট টাইপ চাবলৈ বিচাৰো ন আগতে বেয়া আছিল এতিয়া ভাল এনেকুৱা টাইপ কিন্তু you have to again understand the context behind it so policy was it likhi lobo it was a policy of active dissociation to strategic asset now they are considered as a strategic asset ami to ketiaba to etur kotha koy je dual citizenship dibo pari neki ba mane আগতেতো যেটো পিআইও থাকে আজিকালি তো তেওঁলোকক আমি ওসিআই বুলি কওঁ যদিও আমাৰ সিটিজেনশিপ সিঙ্গল সিটিজেনশিপে আছে এতিয়াও দে আর নট ৰিকগনাইজড এজ সিটিজেন অফ ইন্ডিয়া যদিও ওসিআই জাস্ট এ নমেনক্লেচাৰ ওকে so that is the মানে policy which regard to me celebrate কৰো properly হয় না আগতে ধৰক আমি 90s মানত যেটো ব্ৰেইন ড্ৰেইনৰ কথাটো আছিল এতিয়া হেনাখন মই কোনবা এটা ক্লাছত আপোনাক কৈছো যে ব্ৰেইন ড্ৰেইন ইজ ইউ হ্যাভ টু লুক এট ব্ৰেইন ড্ৰেইন ফ্ৰম এ ডিফাৰেন্ট পাৰ্সপেক্টিভ যে এতিয়া গোটে ওয়ার্ল্ড ইজ ইয়োর ওয়ার্ক প্লেস সো এনেকুৱা এটা ক্ষেত্ৰত মানে দেয়াৰ ইজ নো পাৰ্মানেন্ট ড্ৰেইন because এতিয়া মানে যেটো সোশ্যাল রেমিটেন্স পাও নট অনলি ফাইনান্সিয়াল রেমিটেন্স সোশ্যাল রেমিটেন্সও পাও আমি এটা ইন্ডিয়া ইউএস নিউক্লিয়াৰ ডিলৰ ক্ষেত্ৰত দেখা পালো বা গালফ কান্ট্ৰিত আমি হেতু দেখা পাও সো it's not like a মানে you know straight away to এনেকুৱা নহয় মানে যে এটা মানে পুৰা black and white এটু হলে ভাল এটু হলে বেয়া এনেকুৱা নহয় এটা
এটা কনটেক্সট থাকে, সেই পৰিৱেশত সেই বস্তুটো শ্বুট কৰে, তেতিয়া এনেকুৱা হয়। এতিয়া এনেকুৱা হৈছে উই আৰ এক্টিভলি এংগেজিং বিকজ উই আৰ চিকিউৰ এজ ৱেল এজ উই আৰ চিয়ৰ কি তাতে যদি মানে ইণ্ডিয়ান মানুহে কাইণ্ড অফ ইণ্ডিয়াৰ প্ৰতি এটা এফিনিটি দেখাইছে, that doesn't mean that they are not connected with their parent country. That doesn't mean that. এইটো আপোনালোকে চাব না, এইটো ক্লাছিক এক্সাম্পলটো আমি ক'ত দেখাম, ইণ্ডিয়া ৱৰ্ল্ডৰ য'তেই নেখেলক কিয় চবতে ইণ্ডিয়াৰ মেটছতে ইণ্ডিয়া ইটছ লাইক এ হোম গেম ফৰ ইণ্ডিয়া না। অষ্ট্ৰেলিয়া ইণ্ডিয়া যদি অষ্ট্ৰেলিয়াত খেলা হয় ইণ্ডিয়ান মানুহ বেছি থাকিব, US হলেও ইণ্ডিয়ান মানুহ বেছি থাকিব। চ' নাও দে আৰ মোৰ এক্টিভ এণ্ড এংগেজিং। পৰীক্ষাত দৰকাৰী কথা আৰু এটা, হোৱাট ইজ দ্য চিগনিফিকেঞ্চ। তো ইয়াত আমাৰ কিছুমান পইণ্টছ থাকিলে ভাল। প্ৰথম চিগনিফিকেঞ্চটো হৈছে ইট ইজ এ টুল অফ ইণ্ডিয়াজ ছফ্ট পাৱাৰ। 2 নম্বৰ কথা, ইকনমিক ৰিজন, ৰেমিটেন্সেছ এণ্ড ইনভেষ্টমেণ্টছ। আমাৰ ইয়ালৈ বহুত ইনভেষ্টমেণ্ট আহে, আপোনালোকে জানে নাই? বহুত IITians বিলাক যে থাকে, এতিয়াতো IITians বিলাক বহুত গোটেই অল অভাৰ ৱৰ্ল্ড আছে, আৰু সিহঁতে কি কৰে, দে আৰ লাইক মানে মেনি অফ দেম আৰ লাইক VC অৰ AI, মানে AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হয়, এঞ্জেল ইনভেষ্টৰ হয় বা ভেঞ্চাৰ কেপিটেলিষ্টও হয়। চ' দে লুক ফৰ গুড প্ৰজেক্টছ টু ইনভেষ্ট। চ' আজি ধৰক ইণ্ডিয়াতে কোনোবাই যদি ভাল কিবা কৰি আছে, they can pitch their project and go for ask for investment in outside India or seek for investment among the NRIs. আমাৰ যেতিয়া প্ৰাইম মিনিষ্টাৰ যায় তেতিয়া আপোনালোকে চাবচোন বহুত বিজনেছ মানুহ যায় তালে, বিজনেছ মিটিং বিলাক হয়, তাৰ পৰা আহোঁতেও যেতিয়া বাইডেন আহিব বা ট্ৰাম্প আহে লগত pura business engagement ahead. So they are coming to look for investment opportunities in India. So that is one of the important significance. Then you can say tourism, of course. Tourism is a relative factor wise. That's also cultural. The fact that soft power to ahibo hetu, but soft power to kind of ami keneke kom soft power relevance to say Indian diaspora, if it properly acts like a, if it is like a proper living bridge, then he dekhonor India policy to zitu, that India policy of say USA or UK will be to India's favor, at least anti-Indian hobo ba, there will be a strong incentive to have good relation with India if you have a big Indian population. ঠিক আছে, চ' এইবিলাক কথা হয়। ৱেষ্ট এছিয়াত আমি দেখা পাওঁ যেনে গাল্ফ কাণ্ট্ৰি বিলাকতো দেৰ ইজ হিউজ প্ৰেজেঞ্চ, আৰু ডিপ্ল'মেচিৰ ক্ষেত্ৰত দেখা পাওঁ। মানে USA-টোতো বহুত পলিটিচিয়ানে ইণ্ডিয়ান অৰিজিনৰ আছে, হয় নাই? কামালা হেৰিছ আছে, কিছুমান ইণ্ডিয়ান অৰিজিনৰ আকৌ এণ্টি ইণ্ডিয়া কাণ্ডও কৰি থাকে। এজনী কি আছিল নামটো পাহৰি থাকিলো, ৰিপাব্লিকান এজনী আছে, তাই একদম পুৰা Sir, remittances or data to ever refer to? $90 billion per year. Diaspora কিছুমান concerns আছে, especially in countries like Middle East, in the region of Middle East. So citizenship লৈ পেলাই issue আছে। You can say that is a political concern that they do not gain no citizenship rights
সেকেন্ড ক্লাছ চিটিজেন হিচাপে থাকিব লাগে তাৰপিছত আমি কেৰালাৰ পৰাতো মাইগ্ৰেশ্যনৰ কথা আমি জানোৱে নাৰ্ছেছ হওক লেবাৰাৰ্ছ হওক চ' এমপ্লয়মেণ্টৰ ক্ষেত্ৰত মানে যাই পেলাই মানে দেৰ ইজ মানে এক্সপ্লইটেশ্যন ইকনমিক মানে ছ'চিঅ' ইকনমিক এক্সপ্লইটেশ্যন হয় পেপাৰে পত্ৰই কেতিয়াবা শুনি থাকে চাগে তাতে মাজতে কাটাৰত হৈছিলে এখন ফুটবল ৱৰ্ল্ড কাপ সেইটো সময়ত কিমান মানুহ মৰিছিলে গৰমত সেই তাত কৰি পেলাই কাম কৰি পেলাই 2,700 Indians died during FIFA infrastructure building but এইবিলাক বস্তু প্ৰপাৰ মানে কেনেকুৱা আৰু ইমান নিউজতে নাছিলে ইণ্ডিয়াত এটলিষ্ট human trafficking is a big issue এই ডাংকি নে কি এখন চিনেমা আছিল ডুংকি সেইখন দেখাই নেকি ন এইটো কথা শ্বাহৰুখ খানৰ চোৱা নাই মই চিনেমা শুনিছোহে এনেকুৱা টাইপ থিমত বনোৱা চিনেমা বুলি হিউমেন ট্ৰাফিকিং হয় নাই এইটো এটা বহুত পাঞ্জাৱৰ ফালেতো কেনাডা নহয় তাত কানাডা নে কিবা এটা হয় কানাডা যোৱা হেৰি ৰেকেটছ কিছুমান আছে কবুতৰবাজি বুলি কয় তাতে পাঞ্জাৱত বোলে মানে quite a resourceful state and spoken ইংলিছৰ মানে গলিয়ে দেখিব মানে স্পোকেন ইংলিছৰ ক্লাছেছ আৰু গুৰুদ্বাৰা বিলাকত বহুতে পুতলা প্লেইন দান কৰে যাতে কেনাডা যাব পাৰে জানে ইটছ এ ফেক্ট মানে পুৰা ধুনীয়া প্লেইন দিয়ে মানে কেনাডা যাব পৰা হেৰিটো থাকে পাছপোৰ্ট টু কেনাডা So আমি এইটো ক্ষেত্ৰত মানে there are various discussions debates going on in this regard how can we better leverage this so এইটো ক্ষেত্ৰত especially for NRIs there is a suggestion that মানে নন সিটিজেন্সৰ কাৰণেতো নহয় যে overseas voting rights কথা কয় যে বহুত NRI ইণ্ডিয়াৰ বাহিৰত থাকে so overseas voting rights or kotha and to way forward is that can be a point to ponder okay this will encourage people to be actively involved in India in spite of being outside India so e-ballot kotha ami etu rakhibo paro electronic ballot tar bisot যিটো প্ৰসেছত ইণ্ডিয়ানছ বিলাক ৰিক্ৰুট কৰি বিশেষকে মানে ব্লু কলাৰ জবছ বিলাকৰ কাৰণে যায় এইবিলাক মিডল ইষ্ট কাণ্ট্ৰিত so তাতে it should be the process should be more professionalized so that when they are seeking employment abroad their rights are not curtailed তেওঁলোকৰ পাছপোৰ্ট ৰাখি দিয়ে এইবিলাক কৰি দিয়ে এইবিলাক যাতে নহয় তো মানে কথাটো এনেকুৱা নহয় যে আমি আমাৰ অকল মানে ইণ্ডিয়াই অকল মানে ওকে আমি কি পাম ৰেমিটেন্স পাম কিবা পাম সেইটো আমি we should also মানে government should also care for them na they should also see that they are taken care of it's like the সিহঁতক আমি এইটো কাৰণে ইম্পৰ্টেঞ্চ দিব লাগে কাৰণ সিহঁতৰ পৰা ইনভেষ্টমেণ্ট আহিব ৰেমিটেন্স আহিব that is so utilitarian way of things it could be made clear hey are you happy Pura? Yes, sir. Next, India, Africa. এই এনেকুৱা টপিক বিলাক আহি গলে ফচি যায় মানুহৰ পইণ্টছ নাথাকে ন আফ্ৰিকা ইণ্ডিয়াও মেপ এখন আঁকি ল'ব পাৰিব ৰাফলি তেজপুৰৰ মেপ আঁকিব তেজপুৰতো মেপ আঁকিব পাৰি মেপ আইআৰৰ কুৱেশ্যনত মেপ বহুত ভাল
ট্ৰাইংগল হৈ গ'ল ট্ৰাইংগল টাইপে হয় আৰু এইখিনি এইফালে আৰব পেনিনচুলা আৰু এইফালে ইণ্ডিয়াখন এইখিনিত ইণ্ডিয়া হৈ গ'ল এনেকুৱা টাইপকৈ বনাই দিলে মুঠতে কিবাকে কৰিব মুঠতে এইটো প্ৰেক্টিচ কৰিব আপোনালোকে ইণ্ডিয়া আৰু আফ্ৰিকাৰ মেপ এনেকুৱা গুগল মাৰিলে পাই যাব ৰাফলি মই চাম এইটো মই হোৱাটছএপত দিছো মানে এইফালে নালাগে ব্লুখিনি আৰু মাজৰ সেইখিনি দিব মানে চাউদি পেনিনচুলা সেইখিনি সৰুকে মিলাই পেলাই যে তাতে এইটো মেপটো আহে ইণ্ডিয়ান অ'চেন সেইটো দিব লাগে সেইটো এটা কাইণ্ড অফ মানে ইজি ৱে হৈছে Africa. Why is Africa in news? Have you heard about the term scramble for Africa? এটা নিউজত মাজে মাজে আহি থাকে নিউ স্ক্ৰেম্বল ফৰ আফ্ৰিকা এই নিউ স্ক্ৰেম্বল ফৰ আফ্ৰিকা মানে there was an old scramble for Africa? Yes, there was. Colonialism গোটেই কনচেপ্টটো আফ্ৰিকান হিষ্ট্ৰীৰ কনচেপ্টে হয় ন সো আমি দেখা পাওঁ ইতিহাসত যে আফ্ৰিকাৰ ৰিচোৰ্চেছ বিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰি ইউৰোপিয়ান কাণ্ট্ৰি বহুত মানে হেৰি কৰিছে they exploited the resources আপোনালোকে যদি কেতিয়াবা সময় পায় বৰ ধুনীয়া চিনেমাখন আছে ব্লাড ডায়মণ্ড বুলি চাইছে নেকি Have you seen this movie Blood Diamond? Yes, লিঅ'নাৰ্ডো আছে বহুত ধুনীয়া চিনেমা চাইছে আৰু মানে চাইছে গুড পুৰা কাইণ্ড আপ টু ডেট কাইণ্ড অফ আছে আফ্ৰিকা এণ্ড ইণ্ডিয়াৰ ক্ষেত্ৰত এতিয়া যেটো নিউজ স্ক্ৰেম্বলৰ কথা আহে নিউজ স্ক্ৰেম্বল ইজ এবাউট চাইনা তো আমি কি দেখা পাওঁ এতিয়া চাইনাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা চাইনাই কি কৰে জানে চাইনাই কাইণ্ড অফ মানে গভৰ্ণমেণ্টছ বিলাকৰ লগত এংগেজ কৰে যিখিনি তাৰ পলিটিকেল এলিটছখিনি হা এই ব্লাড ডায়মণ্ডত যিটো দেখায় সেইটোৱে চাইনাই কৰি থাকে এতিয়া মানে মেইন কথাটো কি হৈছে যে মানে যিটো কাইণ্ড অফ মানে ডনেশ্যন ডিপ্ল'মেচি বুলিও কয় যিখিনি টপ লিডাৰশ্বিপ আছে সিহঁতক পইচা চইচা দি পেলাই মানে দে ট্ৰাই টু গেইন দেম ইন ফেভাৰ দেন দে go for providing say সব আৰু they have boots on the ground গোটেই workers সব আহি যাব আৰু মানে এলিটছ বিলাকৰ কাৰণে আফ্ৰিকান এলিটছ বিলাকৰ কাৰণে ইট ইজ এ মানে wealth creation for them whereas common people suffer but India's engagement is more you can say statesmanly like যে আমি ধৰক হেল্থ ডিপ্ল'মেচিৰ কথা কওঁ পিপল টু পিপল ৰিলেশ্যনৰ কথা কওঁ আমি কওঁ যে উই শুড বিল্ড কেপাচিটি আমি জাষ্ট মানে ৰিচোৰ্চৰ কাৰণে নাই আমি আফ্ৰিকাৰ ৰিচোৰ্চ এক্সপ্লইটেশ্যনৰ কাৰণে নাই আমি মিউচুৱেল ডেভেলপমেণ্টৰ কাৰণে আছো আমি যাতে both of us grow together আফ্ৰিকাত ইনফেক্ট আমাৰ ইণ্ডিয়াৰ কন্ট্ৰিবিউশ্যন হিচাপে how we have helped them in or how India has aided in the AIDS crisis of Africa, that is
very significant. AIDS-ৰ ক্ষেত্ৰত আমি মানে যেটো আমাৰ এন্টি ART ট্ৰিটমেন্ট কৰে ন AIDS-ৰ ক্ষেত্ৰত এন্টি ৰেট্ৰোভাইৰাল থেৰাপি, so that is quite মানে commendable. China to মানে local মানুহ নলগায় কো প্ৰজেক্টতে, but India obviously যেটো আমাৰ the spirit of South cooperation and all those things are there, so we are quite active in that regard. But problem is same because China has deep pockets and it is said that India promises and China delivers. So China to military base আছে তাতে Djibouti. I hope you know where Djibouti is. So it is a dominant power there, and there it is actively involves not only China. European elements are also quite there. They diamond industry, resources, cobalt. আপোনালোকে এখন নতুন কিতাপ ওলাইছিল cobalt trade বুলি পেলাই, এই কিতাপখন নেলাগে পঢ়িব, কিন্তু কিতাপখনৰ নাম অথৰজনৰ নামটো ইয়াত ইম্পৰ্টেন্ট হৈ যায়। cobalt trade বুলি যিখন কিতাপ ওলাইছিল সিদ্ধাৰ্থ খাৰা, এখন you can in fact এটো বহুত বঢ়িয়া কিতাপ হয় এখন, 2022 কিতাপ হয়, you can write it down, cobalt trade. How তাৰ যেটো সাবটাইটেল হয় how the blood of Congo powers our lives. It is talking about the our electronics industry যেটো use হয় ন cobalt to এটো the whole process how it comes again blood cobalt type or cobalt trade, blood diamond or নিচিনা idea to every industry cobalt is such a element which is used in it is a rampantly used thing, so hetur exploitation jeneke hoy it was highlighted in this book cobalt trade, Siddharth Khara. So মই আপোনাক সাজেষ্ট কৰি আফ্ৰিকাৰ ওপৰত কোৱেশ্চন আহিলে আপোনালোকে এটো ক'ব যে আফ্ৰিকা was considered as a hopeless বা dark continent বুলি কয়, hopeless continent বুলিও কয়। আফ্ৰিকা to it is the continent of 3 C's, কি হয় coups, conflict আৰু corruption, so এটো কথা কয়, then hopeless continent বুলি কয়, dark continent বুলি কয়। So এইবিলাক কিয় কৈছে? It is not because there is something wrong with the people of Africa, it is because Africa has been the you can say it is the open field of human greed, or where human greed is at display, the rampant display, and a crude and vulgar display of human greed is seen in Africa. So tate ami last king of Scotland, blood diamond, you will see how what we can do, to what extent we can go. So agote pass ebilak hoy, so this is the background of Africa, say it is a dark continent eto, but now it is it has a young population, good demographics, tarpra ami kobo paru je there are countries within Africa like say Nigeria, tarpra amar ei Mozambique, Namibia, এবিলাক আছে যেবিলাকৰ they have good potential, economic resources properly used কৰি খানা এইবিলাকত west coast, gold coast হেতু area to there are good potentials. So mainly because of its youthful population, Africa is going to be the new Asia or a new India in a way. So hetu falor পৰা তাৰ opportunity আছে, but the concerning thing is that there is the new scramble for Africa. Africa exploit kora tendency bilak etio শেষ হোৱা নাই। So
এইটো ক্ষেত্ৰত মানে ইয়াৰ যিহেতু মানে natural resource, abundant natural resource আছে, high economic growth potential. If you consider countries like South Africa, Mozambique, এইবিলাকৰ market potential is huge. Youth population, young population যতে দেখে তাতে মানে you can say কি মানে middle class market হোৱাৰ পুৰা সম্ভাৱনা থাকে, demographic dividend আছে. So এইবিলাক কাৰণে ইয়াৰ হেতু ভাল, স্কোপটো ভাল, but the problem is মানে there is this conflict, মানে exploitation is still continuing. So আমি যেতিয়া ইন্ডিয়া আফ্ৰিকাৰ কথা কম, আমি তেতিয়া নেলসন মেণ্ডেলাৰ এটা কোট দি স্টাৰ্ট মানে কনটেক্সটটো বিল্ড কৰিব পাৰো। নেলসন মেণ্ডেলাই কৈছিলে ties between Africa and India is like a golden thread woven in the common struggles against injustice and oppression. Against injustice and oppression. Mandela কৈছিল কি কৈছিল, ইণ্ডিয়া আৰু আফ্ৰিকাৰ মাজত এটা সোণালী সূতাৰে বান্ধা। কি বান্ধিছে সোণালী সূতাৰে? আমাৰ যেটো হিষ্ট্ৰী, the common history of injustice, the common history of exploitation makes us brother in arms, kind of. So আমি আফ্ৰিকাৰ ক্ষেত্ৰত কোনতে আমি এটো ক'বলৈ বিচাৰিছো, what is India's engagement and how is India's engagement is different from how China or West is interacting. So আমি যেটো মানে focusing on capacity building, focusing on health diplomacy, AIDS or কথা ক'ব পাৰো, focusing on soft power, focusing on people to people relation. This is ethical also, and this is quite মানে enlightened engagement. এটো আৰু আমি contrasting with China আমি কি বুলি কৈছো যে ধৰক সিহঁতৰ কি কৈছিলো donation diplomacy, lack of you can say transparency, সিহঁতৰটো deals বিলাকটো hidden leader বিলাকৰ লগত হেৰি কৰিব। তাৰপিছত মানে they look it as an investment destination, investment and trade focus. আমি people centric, we are people centric. Okay, এটো শুনিবলে that is the true মানে হেৰি আৰু, but let us look at the significance. What is the significance? Already I have alluded to the fact that Africa is a rising economy. Consider countries like South Africa, Mozambique, etc. Youthful democracy. Oh, sorry, youthful demography. Democracy. তাৰপিছত huge stock of natural resource. It is significant for us, but again, our engagement is responsible engagement. So large market. তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে যে আমি যদি মাল্টিলেটাৰেল ইনষ্টিটিউচন বিলাক ৰিফৰ্ম কৰাটো বিচাৰো, তেতিয়াহ'লে আফ্ৰিকা becomes an important group for us. আমি এতিয়া G20 আফ্ৰিকাক আমি সোমাই লৈছো। So কাইলে যদি আমি কওঁ যে আমাৰ UN Security Councilৰ মেম্বাৰশ্বিপটো আফ্ৰিকাই যদি সাপোর্ট করে, then that is a মানে big vote of confidence for us, big vote for us, মানে এটা big group or support পাই গলো so our you can say the মানে এটো আহিব মানে আমি ইন্ডিয়া সেন্ট্রিক আমি যে কৈছো we are the voice of the global south. আমি সেই লিডাৰশ্বিপ ৰোলটো প্লে কৰিবলৈ আফ্ৰিকাৰ লগত ভাল ৰিলেশ্যন ৰাখিবই লাগিব।
তেতিয়াহে ধৰক আমাৰ হেৰিটো ছাপোৰ্ট কৰিব ন। তো মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যনত মানে গ্লোবেল ইছ্যুজ বিলাকত ইণ্ডিয়াই কি কৈছে, আফ্ৰিকাই কি কৈছে, একেলগে ডেট বিকামছ এন এৰিয়া অফ ইম্পৰ্টেঞ্চ। জেনেৰিক মেডিচিনত আমাৰ বহুত মনত থাকিব দেই, জেনেৰিক মেডিচিনত মানে হেল্থ ডিপ্ল'মেচি কথাতে আহিব। জেনেৰিক মেডিচিনত উই আৰ কোঅপাৰেটিং, তাৰপিছত সাগাৰ চিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজন। কাৰণ যিখিনি আমাৰ ইষ্ট কোষ্টৰ যিখিনি আফ্ৰিকান হেৰি ন কাণ্ট্ৰি মানে কাণ্ট্ৰিজ আছে, এইবিলাকৰ হিষ্টৰিকেলি আমি কানেক্টেড আছিলো। এৰেবিয়ান চিটো আগৰ পৰাই বহুত ট্ৰেড হৈ আছে ন, এইটো মানে প্ৰি খ্ৰীষ্টিয়ান এৰাৰ পৰাই আমি ইণ্টাৰেকশ্যনছ দেখা পাওঁ। চ' তাত বহুত পুৰণা আগৰ দিনতে মানে গুজৰাটী বা তামিলিয়ান, কেৰেলিয়ান এইবিলাক বহুত আগৰ পৰা মানে দেৰ ইজ ইণ্টাৰেকশ্যন। মানে আপোনাৰ খ্ৰীষ্টিয়ানিটি কেম টু ইণ্ডিয়া বিফৰ, মানে সেইফালৰ পৰাই খ্ৰীষ্টিয়ানিটি হওক ইছলাম হওক সেইফালেদি আহিছিলে মানে বিফৰ ইট কুড ডেভেলপ ইন দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড। চ' মানে মই এইটো কথা ক'ব বিচাৰিছো যে ইট হেজ অলৱেজ বিন এ কানেক্টেড ৰিজন। কানেক্টিভিটি লৈ পেলাই ইছ্যু নাছিলে, মানে চি কানেক্টিভিটি বেচিকেলি। চ' মানে উই হেভ অলৱেজ বিন এংগেজড উইথ ইচ আদাৰ। লাইক চাইনাৰ লগতে আমাৰ অলপ এংগেজমেণ্ট কম আছিল, কাৰণ চাইনা উই হেড দ্য গ্ৰেট মানে হেৰিটো ন, পাহাৰটো আছে, হিমালয় আছে, বাট আফ্ৰিকাৰ লগত আমাৰ আছে। এতিয়া ধৰক আমি এইবিলাক মানে ইছ্যুজ হয়। মেৰিটাইম পাইৰেচি, পাইৰেচি, তাৰপিছত কাউণ্টাৰ টেৰৰিজিম, আফ্ৰিকাৰ পৰাও কিছুমান যেনেকে এইবিলাক আল শাবাব, সোমালিয়াৰ ইছ্যুজ। তাৰপিছত মনত ৰাখিব ইণ্ডিয়া আৰু দেৰ ইজ চামথিং কল এছিয়া আফ্ৰিকা গ্ৰোথ কৰিডৰ। এইটো মানে ইট ইজ লাইক এ কাউণ্টাৰ টু BRI, চাইনিজ BRI। এইটো ইণ্ডিয়া এণ্ড জাপান কোলাবৰেশ্যনত হৈছে। ত' ইট অপেনছ এ স্কোপ ফৰ ইনক্ৰিজ এংগেজমেণ্ট উইথ Africa, or giving option to Africa. Ki sa, China is not the only game in the town. You have other options also. আৰু সেইটো কাৰণে কোৱাড বা বাকী আমাৰ এইবিলাক ৰিলেশ্যনো মেটাৰ কৰে, বিকজ আমি হয়তো অকলে চাইনাৰ ইনভেষ্টমেণ্টক চেলেঞ্জ কৰিব পৰা আমাৰ স্কোপ নাথাকিব পাৰে, কিন্তু আমি যদি জাপানৰ লগত কোলাবৰেট কৰোঁ, চাউথ কোৰিয়াৰ লগত কোলাবৰেট কৰোঁ, অষ্ট্ৰেলিয়াৰ লগত কোলাবৰেট কৰি পেলাই এটা ইউনিফাইড ৱেত আমি প্ৰেজেণ্টেশ্যন এটা দিওঁ, দেন দেট উইল বি এ গুড অপশ্যন ফৰ দেম। ইণ্টাৰেক্টিং উইথ ডেমক্ৰেচিজ, ইণ্টাৰেক্টিং উইথ ৰেছপনচিবল পাৱাৰ্ছ, ইট উইল বি to their liking, at least people oriented hobo no. But the problem jikhini ase je ami mane perform nokoru time ot ba mane the fact that mane jodi challenges boli kon etia major challenge is China again here too. The China's role and presence, it creates the roadblock for India, karon zero sum game type hoye. China jot already ase tat ko India karone nijor base banabol diktar hoye. Second কথা হৈছে that trade is not up to potential. Africa is like kiman 50 kiman country আছে নেকি, 54 members country I think Africa Union. So trade is below the potential. তাৰপিছত আমি মানে looking forward, মানে as a conclusion we can say that we should capitalize on our soft power. Initiatives like Sagar, initiatives like Indo-Pacific also in a way. Africa should be involved. So strategic, economic, cultural, sub level of interactions, engagement hobo lage jate this relationship can be a win-win for both the parties. Private sector role বহুত আছে দে actively involved. মই হেনান কৈছিল আপোনাক যে Indian automobiles are quite popular in Africa. Chinese বিলাক ইণ্ডিয়ানতকে দামী হয় আৰু ইমান বেছি নচলে। ইউৰোপিয়ানছ যিখিনি মানে ৱেষ্টাৰ্ণ মটৰচাইকেলছ আছে বা অট'মোবাইলছ আছে সেইবিলাক দাম বেছি। ত' ইণ্ডিয়ান মানে বাজাজ চাজাজ এইবিলাক বহুত চলে থাকে। টেলিকম চেক্টৰটো ইণ্ডিয়ানছ quite well.
আৰু নতুন যিখিনি আপকামিং এটা চাওক আমি বস্তুবিলাক এগেইন ভাবিবলে মই এগেইন ইট উইল বি সাউন্ড ৰিপিটেটিভ বাট মই কৈছো ন হুক কিছুমান ক্ৰিয়েট কৰিব লাগে চ' আপোনালোকে যেতিয়া ৰিলেশ্যনশ্বিপ বা এনি মানে এতিয়া ডেভেলপমেণ্টছ বিলাকৰ কথা ভাবে এইখিনিতো ট্ৰেডিশ্যনেল আমাৰ ষ্ট্ৰেটেজিক কমাৰ্চ কানেক্টিভিটি মডাৰ্ণ পাৰ্টনাৰশ্বিপছ বিলাক কিহত হয় মডাৰ্ণ পাৰ্টনাৰশ্বিপ বিলাক হয় আপোনাৰ টেকনলজি তাৰ পৰা ধৰক মানে টেকনলজিত আপোনাৰ এই চব আহি যাব ইমাৰ্জিং টেকনলজি তাৰপিছত ধৰক আপোনাৰ ৰিনিউৱেবলছ মানে গ্ৰীণ ইনিচিয়েটিভছ একেলগে কিবা লওঁ নেকি তাৰপিছত আমাৰ যিখিনি ধৰক স্পেচ এইবিলাক কোলাবৰেশ্যন চ' এইবিলাকতো আপোনালোকে পাহৰি যাব যে অ'কে আমি ৰিনিউৱেবল এনাৰ্জি এইবিলাকৰ ক্ষেত্ৰতো উই আৰ কোলাবৰেটিং উইথ আফ্ৰিকা তাৰপিছত ধৰক কিছুমান আমাৰ মানে ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ আমি ক্ৰিয়েট কৰোঁ কিছুমানৰ পৰা কি আছিল টিম 9 ইনিচিয়েটিভ নে কিবা এটা আছিলে টিম 9 ইনিচিয়েটিভ আছিল নে কি আছিলে মই পাহৰিছো মানে এইটো আপোনালোকে এনচাৰ লিখিবই আফ্ৰিকাৰ ক্ষেত্ৰত বিশেষকে টিম 9 ইনিচিয়েটিভ আছিল মিউচুৱেল বেনিফিট অফ টেকনো-ইকনমিক এপ্ৰোচ ফৰ আফ্ৰিকা ইণ্ডিয়া মুভমেণ্ট টিম 9 ইনিচিয়েটিভ হয় পুৰণা হয় এইটো আমি পৰীক্ষা দিয়াৰ টাইমৰে এইটো আহিছে চ' এইবিলাকো এগেইন মানে শ্বেয়াৰিং অফ মানে বেষ্ট প্ৰেক্টিচেছ শ্বেয়াৰিং অফ মেথডছ মানে আমাৰ যিটো ডেভেলপমেণ্ট ষ্টৰী আমাৰ যিটো ডেভেলপমেণ্ট হেৰি লেচনছ এইবিলাক আফ্ৰিকাই ল'ব পাৰে ন বিকজ ইণ্ডিয়াজ মডেল কেন বি ৰেপ্লিকেটেড দেয়াৰ বিকজ অফ the nature of society, level of economic development. So India's model can act as a soft, be it elections, be it how our financial systems run, they will be more willing to replicate India's model than go for any Western model. Because India is like a bridge for them towards development. So India can be a good model, democratic model, inclusive model, open model. So that's opens scope for collaboration. এই কথাখিনি মই এইমাত্ৰ যেটো ক'লো এইটো লিখি ল'ব পাৰিব নাই আপোনালোকে লিখিছো স্যাৰ এই বস্তুটো এড কৰিব এইটো ইম্পৰ্টেন্ট মানে ফেক্টৰ হয় বাকিটো you can manage পোলাৰ এলায়েন্সটো আফ্ৰিকাটো ভাল হেৰি হ'ব পাৰিব in general development মানে আমি কেনেকে আমাৰ ইনষ্টিটিউচন বিল্ডিঙৰ কথা আমাৰ যেনেকে CAG আছে ইলেকশ্যন কমিশ্যন আছে তো গভৰ্নেন্সৰ ক্ষেত্ৰতো বহুত শিকিব লগা আছে বা মানে কোলাবৰেশ্যন হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিৰ ক্ষেত্ৰত আহিব পাৰে হয় না the fact that we are such a big democracy with population dynamics almost similar to Africa so that opens up the scope for cooperation what I think and we will can create such things ঠিক আছে but এইবিলাক অলপ ভ্যালু এডিশন পইণ্ট দিব পাৰে সিদ্ধাৰ্থ কাৰাৰ এখন কোবাল্ট ৰেড কংগোত যেটো এক্সপ্লোৰেশ্যন মানে that new scramble for Africa is still মানে the fact that Africa is seen as a place to plunder that attitude has not gone especially among countries of the West and it is also seen in China ঠিক আছে thank you আজিৰ কাৰণে ইমানেই হৈ যাব থ্যাংক ইউ স্যার